Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি YouTube চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম ষ্টাফ সিলেকশন কমিশনৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। তো প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন কৰি কিনে আপুনি মোক WhatsAppত ডাইৰেক্টলি মেছেজ কৰিব পাৰিব আৰু আপুনি আমাৰ লগত কন্টেক্ট কৰিলে কোনো ধৰণৰ চাৰ্জ আপুনি পেমেন্ট কৰিব নালাগে। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আপুনি আমাৰ চেনেলত ভিজিট কৰি আছে, আপুনি ডেইলি বেচিছ ভিজিট কৰিব পাৰে, কিয়নো মৰ্নিং এণ্ড ইভিনিঙত আপুনি এক্সাম ৰিলেটেড জব ৰিলেটেড আপডেটছখিনি আমাৰ চেনেলত আপুনি ডেইলি চেক কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি SSCৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব খোজে, আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব লাগিব আৰু তাতে যদি আপুনি সাৰ্চ কৰে ssc.gov.in বুলি, তেতিয়াহ'লে ষ্টাফ সিলেকশন কমিশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাওক যেটো নটিফিকেশন আহিছে তাৰ ডিটেইলছখিনি মই আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম। SSC জুনিয়ৰ ইঞ্জিনিয়াৰিং ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম। আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি মই আপোনাক প্ৰভাইড কৰিম। নেক্সট প্ৰভাইড কৰিম ইম্পৰ্টেন্ট ডেটছ খিনি, কেতিয়াৰ পৰা আপুনি এপ্লাই কৰিব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব। লগতে ভেকেন্সি ডিটেইলছ খিনি, কিমান খিনি ভেকেন্সিৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে আৰু পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব এইখিনি ডিটেইলছ প্ৰভাইড কৰিম। নেক্সট আপোনাক প্ৰভাইড কৰিম আপুনি এপ্লিকেশন কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব নে নাই এইখিনি ডিটেইলছ প্ৰভাইড কৰিম। নেক্সট আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব এইটো ৰিকুৱাৰমেন্টত। নেক্সট আপুনি চেক কৰিব পাৰিব এক্সাম পেটাৰ্ণ খিনি, যদি আপোনাৰ এক্সাম হয় কেনেকুৱা হ'ব এক্সাম পেটাৰ্ণ খিনি। সিলেবাস আপুনি কি চেক কৰিব লাগিব, salary and benefits খিনি আপুনি চেক কৰিব পাৰিব। এণ্ড নেক্সট আপুনি হাউ টু এপ্লাই অনলাইন, তো অনলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰো বেছিক ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট খিনি চাই লওক, ৰিকুৱাৰমেন্টৰ যেটো ওভাৰভিউ আছে এইখিনি চাই লওক। যেটো আপোনাৰ এক্সাম নেমটো দি আছে ষ্টাফ সিলেকশন কমিশনৰ যেটো SSC জুনিয়ৰ ইঞ্জিনিয়াৰিং এক্সামিনেশ্যন 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো, য'ত আপোনাৰ অৰ্গেনাইজড বাই দিয়া আছে, যেটো আপোনাৰ ষ্টাফ সিলেকশন কমিশনে অৰ্গেনাইজ কৰিব আপোনাৰ এক্সামিনেশ্যনটো। পোষ্ট নেমটো দি আছে জুনিয়ৰ ইঞ্জিনিয়াৰ, য'ত আপোনাৰ চিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে হ'ব। জব টাইপটো আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব। জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব আপোনাৰ জব লোকেশনটো। অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে ssc.gov.in বুলি, ষ্টাফ সিলেকশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছ খিনি। তো নটিফিকেশনটো অলৰেডি ৰিলিজ হৈছে 30 জুন 2025 ত আৰু আপোনাৰ এপ্লাই ষ্টাৰ্ট হৈছে 30 জুন 2025 ৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 21 জুলাই 2025 লৈ কিনে। আপোনাৰ যেটো কাৰেকচনৰ, যদি আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ কাৰেকচন এইকিনে আপুনি মানে মিস্টেক হয় আপুনি এইখিনি কাৰেকচন কৰিব পাৰিব 1 আগষ্টৰ পৰা 2 আগষ্টলৈ কিনে আপুনি এক্সাম মানে কাৰেকচন কৰিব পাৰিব আপোনাৰ যদি কোনো ধৰণৰ মিস্টেক হৈছে এপ্লাই কৰোতে। নেক্সট চাই লওক যেটো আপোনাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব, তাৰ এটা এক্সাম আপুনি দিব লাগিব 27 ৰ পৰা লৈ কিনে 31 অক্টোবৰ 2025 মানত। আৰু আপোনাৰ যেটো সেকেন্ড এক্সাম হ'ব যেটো টায়াৰ 2 কাৰণে হ'ব, এটো জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী 2026 ত আপুনি এটেম্প কৰিব লাগিব। এতিয়া চাই লওক ভেকেন্সি ডিটেইলছ খিনি দিয়া আছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব 1340 ভেকেন্সিছৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট খিনি, য'ত আপুনি এপ্লাই কৰিব পাৰিব আৰু জব লোকেশনটো আপোনাৰ এক্ৰছ ইণ্ডিয়াত হ'ব। পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি, য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি কোনো ধৰণৰ ডিপ্লোমা বা ডিগ্ৰী কৰিছে ইন চিভিল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউচনৰ পৰা, তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। আপোনাৰ ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। এজ লিমিটটো আপুনি ফলো কৰিব লাগিব, যেটো আপোনাৰ এজটো ক্যালকুলেশন কৰিব লাগিব 1 আগষ্ট 2025 ৰ ডেট হিচাপত। যদি আপুনি CPWD NCWC পোষ্টৰ কাৰণে এপ্লাই কৰে, এইটো আপোনাৰ মেক্সিমাম এজ দি আছে 32 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। আৰু আদাৰ যিমানখিনি ভেকেন্সি আছে ডিপাৰ্টমেন্ট ৱাইজ ভেকেন্সিসমূহ ডিভাইড কৰি দিয়া আছে, তাতে আপোনাৰ 30 ইয়াৰ্ছ লৈ কিনে মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব কেটেগৰী ৱাইজ, যেটো আপোনাৰ এজ পাৰ দা গভৰ্ণমেণ্ট যেটো নৰ্মছ এণ্ড ৰুলছ আছে এইটো হিচাপত আপুনি চেক কৰিব পাৰিব, তাৰ হিচাপত আপোনাৰ এজ ৰিলেক্সেশ্যন খিনি প্ৰভাইড কৰা হ'ব। এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 100 এটা পেমেন্ট কৰিব লাগিব, যেটো আপুনি অনলাইনত কৰিব লাগিব। যদি আপুনি SC ST বা PWD বা ফিমেল ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে, ঠিক আছে। আপুনি উইদাউট ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব। পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব, য'ত আপুনি ইউজ কৰিব পাৰিব ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব।
এটা চালক ভ্যাকেন্সি খিনিত মানে পোস্ট খিনিত আপোনাৰ সিলেকশন কেনেকুৱা হ'ব সিলেকশন প্ৰসেস খিনি তো প্ৰথমতে আপুনি কম্পিউটাৰ বেস টেষ্ট দিব লাগিব যেটো আপোনাৰ টায়াৰ 1 মানে টাইপ 1 হ'ব জবটো সেকেন্ড আপুনি টেকনিক্যাল যেটো সাবজেক্ট হয় তাৰ ওপৰত বেচ কৰি কিনে আপুনি এক্সাম আৰু এটা দিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব ফিজিক্যাল টেষ্ট হ'ব মেডিকেল যেটো এক্সামিনেশন হ'ব তাৰ পিছত আপোনাৰ ফাইনাল সিলেকশন হ'ব আৰু আপুনি অফাৰ লেটাৰ মানে জয়নিং লেটাৰটো লাভ কৰিব এক্সামৰ কাৰণে আপুনি সব সিলেবাস চেক কৰিব লাগিব জেনাৰেল ইন্টেলিজেন্স ৰিজনিং আপুনি চেক কৰিব লাগিব জেনাৰেল এৱাৰনেস লগত আপোনাৰ যেটো সাবজেক্ট থাকিব ইঞ্জিনিয়াৰিং সাবজেক্টত যেটো সিভিল ইঞ্জিনিয়াৰিং হলে সিভিল ইঞ্জিনিয়াৰিং মেকানিক্যাল হলে মেকানিক্যাল ইঞ্জিনিয়াৰিংত আপোনাৰ নলেজ থাকিব লাগিব ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং যদি আপুনি আছে তেতিয়াহলে তাৰে যেটো নলেজ এই সাবজেক্ট খিনি আপুনি সিলেবাস খিনি চেক কৰিব লাগিব এটা সালক স্যালারি এন্ড বেনিফিটস খিনি দি আছে যেটো পে লেভেল 6 এন্ড 7 হ'ব আপোনাৰ তো সিপিসি হ'ব আৰু আপোনাৰ বেসিক যেটো পেমেন্ট আপুনি লাভ কৰিব 35400 ৰ পৰা লৈ কিনে 1,12,400 লৈ কিনে আপুনি ৰিসিভ কৰিব পাৰ মান্থ লগতে আপোনাৰ প্লাস হ'ব আদাৰ যিমান খিনি এলাউন্সেস আছে এইখিনি আপুনি লাভ কৰিব নেক্সট আপোনাৰ জবৰ যেটো সিকিউৰিটি এন্ড পেনশন খিনি আপুনি লাভ কৰি থাকিব এটা চালক আপুনি কেনেকৈ এপ্লাই কৰিব হাউ টু এপ্লাই অনলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব যেটো ষ্টাফ সিলেকশন কমিশনৰ অফিশিয়াল ওয়েবসাইট আছে যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাতে আপুনি ভিজিট কৰি কিনে প্ৰথমতে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদি আপুনি ফাৰ্স্ট টাইম ভিজিট কৰি আছে আৰু যদি আগতে আপুনি কোনো কাৰণত ফাৰ্স্ট টাইম ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিছিলে তেতিয়ালে আপুনি আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ দি কিনে পাসওয়ার্ড দি কিনে আপুনি তাতে লগইন কৰিব লাগিব আৰু আপুনি এপ্লাই কৰিব লাগিব আৰু যদি আপুনি ফাৰ্স্ট টাইম তাতে ভিজিট কৰি আছে তাতে আপুনি ওয়ান টাইম যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস আছে সেইখিনি কমপ্লিট কৰিব লাগিব তাৰ কাৰণে আপুনি ওয়ান টাইম ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব আপুনি তাতে ৰেজিষ্ট্ৰেচন প্ৰসেস কমপ্লিট কৰাৰ পিছত আপুনি লগইন কৰিব এন্ড আপুনি ফিল কৰিব লাগিব যেটো এসএসসি জুনিয়ৰ ইঞ্জিনিয়াৰিং এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব যেটো ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্টস ফটো সিগনেচাৰ খিনি আপুনি আপলোড কৰিব এপ্লিকেশন ফি যদি এপ্লিকেবল হয় কিনে পেমেন্ট কৰিব লাগিব এন্ড আপুনি ফাইনাল সাবমিট দিব লাগিব আপোনাৰ এপ্লিকেশনটো এজ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব যদি আপুনি পেমেন্ট কৰিছে কেটেগৰী ওয়াইজ যদি পেমেন্ট খিনি আপুনি কৰিব লগা হৈছে তো এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে জবেলা ডেস্কেৰ যেটো WhatsApp গ্ৰুপৰ লিংক আছে তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেসেজ কৰিব পাৰে আৰু মেসেজ কৰাৰ কাৰণে বা আমাৰ লগত কন্টাক্ট কৰাৰ কাৰণে আপোনাৰ পৰা কোনো ধৰণৰ চাৰ্জ আমাক প্ৰভাইড কৰিব নালাগে ঠিক আছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো লগতে অনলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ ভিডিওটো মই প্ৰভাইড কৰি দিম যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰি কিনে চেক কৰিব পাৰিব অনলাইনত আপোনাৰ এপ্লিকেশনটো কেনেকৈ আপুনি সাবমিট কৰিব